আজি মোক বহুতে কুৱেশ্যন কৰে যে টেকনিকেল এনালাইচিছ ছাবজেক্টটোৱে ইণ্ডিয়ান ষ্টক মাৰ্কেট বা ইণ্ডিয়ান কমডিটিজ মাৰ্কেটত কাম কৰিব নে নকৰে, অপশ্যন মাৰ্কেটত কাম কৰিব নে নকৰে। আজি মই গোটেই কথাখিনি আপোনালোকৰ আগত এক্সপ্লেইন কৰিম এ টু জেড। এতিয়া ফাৰ্ষ্ট মই ডাইৰেক্টলি ক'ব বিচাৰিছোঁ, আপুনি যদি হায়াৰ টাইম ফ্ৰেমত কাম কৰে, চাইণ্টিফিক টেকনিকেল এনালাইচিছ ছাবজেক্টটোৱে ইণ্ডিয়ান মাৰ্কেটত 100% কাম কৰিব। আজি যিসকলে গ্ল'বেল মাৰ্কেটত কাম কৰে, ইউৰো USD JPY ট্ৰেডিং কৰে, ডাউ 30 ট্ৰেডিং কৰে, ক্ৰুড অইল গ'ল্ড চিলভাৰ ট্ৰেডিং কৰে, তেওঁলোকে ভালকেই জানে যে গ্ল'বেল মাৰ্কেটত চাইণ্টিফিক টেকনিকেল এনালাইচিছ কেতিয়াও ফেইল নহয়, কাৰণ গ্ল'বেল মাৰ্কেট ইমান ইজিলি মেনিপুলেট কৰিব নোৱাৰে। কিন্তু যিহেতু ইণ্ডিয়ান ষ্টকবিলাক জেনেৰেলি মেনিপুলেশ্যন হয়, আৰু সেইকাৰণে কি কৰা যায়, আমি ইণ্ডিয়ান ষ্টকত যদি চাইণ্টিফিক টেকনিকেল এনালাইচিছ এপ্লাই কৰোঁ, আমি হায়াৰ টাইম ফ্ৰেমত লওঁ, যেনেকৈ উইকলি বা মন্থলি চাৰ্ট বেষ্ট। একৰ্ডিং টু জন মুৰ্ফি, তেখেতে কৈছে যে উইকলি চাৰ্টত ষ্টক ট্ৰেডিং কৰিবলৈ বহুত ভাল। আৰু যিহেতু ইতিহাস সাক্ষী আছে, আপুনি যদি ষ্টকত আজি ৰিলায়েন্স টাটা HDFC আদানীত যদি আপুনি ইণ্টাৰডে ট্ৰেডিং কৰিবলৈ যায়, আপুনি জীৱনত ছাকচেছ হ'ব নোৱাৰে। আপুনি পজিশ্যন ট্ৰেড কৰিবই লাগিব। আৰু পজিশ্যন ট্ৰেডিং কৰিবৰ কাৰণে ইচিমকু আছে, মেচা এডপ্টিভ মুভিং এভাৰেজ আছে, বা 50 to 100 মুভিং এভাৰেজ আছে, আমাৰ বহুত বেলেগ বেলেগ টেকনলজি আছে আমাৰ লগত। বা আপুনি যদি কেণ্ডেল ষ্টিক্স এপ্লাই কৰে, আপুনি হাইকেনাচি ল'ব পাৰে, বা আপুনি ইয়াত আৰু আমাৰ লগত MOD আছে, অসম অচিলেটৰ আছে, বহুত সাংঘাতিক আমাৰ টেকনলজি আছে, আৰু ৰবটিক ছিষ্টেমো আছে আমাৰ লগত। আৰু আপুনি যদি কেণ্ডেল ষ্টিক্স ফ'ল' কৰিবলৈ যায়, আপুনি হায়াৰ টাইম ফ্ৰেমত আৰু লোৱাৰ টাইম ফ্ৰেমত যদি কেণ্ডেল ষ্টিক্স একেলগে ডিটেক্ট হয়, তেতিয়াও আপুনি কাম কৰিব পাৰে। হায়াৰ এণ্ড লোৱাৰ একেলগে ডিটেক্ট হ'ব লাগিব। গতিকে আজি মই ইয়াত লগোৱা আছিলে ডাউ 30। এতিয়া চাওক, ডাউ 30 কি ধুনীয়া চাৰ্টখন দেখিবলৈ, আমি ইচিমকু এপ্লাই কৰিছোঁ। কিন্তু ইয়াৰ মিনিংটো একো নহয় আপুনি যে গ্ল'বেল মাৰ্কেটত টেকনিকেল এনালাইচিছে কাম কৰিব, ইণ্ডিয়ান মাৰ্কেটত নকৰে। ইণ্ডিয়ান মাৰ্কেটতো টেকনিকেল এনালাইচিছ 100% কাম কৰে, যদিহে আপুনি হায়াৰ টাইম ফ্ৰেম এপ্লাই কৰে। অতি ইম্পৰ্টেণ্ট কথা, মই আগতেই কৈছোঁ, ছ'চিয়েল মিডিয়াত 1 মিনিট 5 মিনিটত কোটি টকা ইনকাম কৰা যিবিলাক ষ্টেটমেণ্ট আছে, সেইবিলাক সকলো ষ্টেটমেণ্ট ফেক হয়। আপুনি হায়াৰ টাইম ফ্ৰেমত টেকনিকেল এনালাইচিছ এপ্লাই কৰিবই লাগিব। আৰু মই পাৰ্চনেলি উইকলি, মন্থলি আৰু ডেইলি চাৰ্টত মই কাম কৰোঁ, যদি ইণ্ডিয়ান মাৰ্কেটত মই কাম কৰোঁ। কিন্তু আপুনি কমডিটিজ ট্ৰেডিং কৰে, ক্ৰুড অইল গ'ল্ড চিলভাৰ সেইবিলাক ট্ৰেডিং কৰে, আপুনি ডেইলি 4 আৱাৰ্ছ চাৰ্ট আপুনি ল'ব পাৰে, আৰু মেজৰ ট্ৰেণ্ডৰ কাৰণে উইকলি চাৰ্ট ল'ব পাৰে। কিন্তু যদি আপুনি ষ্টকত ইনভেষ্ট কৰে, উইকলি মন্থলি আপুনি সেই দুটা চাৰ্ট ল'বই লাগিব। আৰু এণ্ট্ৰি কৰিবৰ কাৰণে জেনেৰেলি আমি ডেইলি চাৰ্টখন এপ্লাই কৰোঁ। এতিয়া মই নিফটিত যাওঁ। এইখিনিতে মই আৰু এটা কথা কওঁ, মই আগতে কৈছোঁ যে বাইং অপশ্যন ইজ এ ফাইনেন্সিয়েল চুইচাইড। আপুনি অপশ্যন বাই কৰি পেলাই জীৱনত 1 টকা ইনকাম কৰিব নোৱাৰে। আৰু যিসকলে অপশ্যন চেলিং কৰে, তেওঁলোক আল্টিমেটলি ছাকচেছ হয়। আৰু সেইটো মই কোৱা কথা নহয়, সেই বস্তুটো আজি সেবিয়ে কৈছে, ইকনমিক টাইমছে কৈছে, বা জিৰোধাৰ অ'নাৰে নিজেই কৈছে যে আমাৰ অপশ্যন ট্ৰেডাৰসকল জেনেৰেলি বায়াৰসকল মেক্সিমাম লছত থাকে। কিন্তু এতিয়া কথাটো হৈছে কি, চেলাৰসকল এতিয়া বহুতে কুৱেশ্যন কৰিব যে বায়াৰ নাথাকিলে চেলাৰ ক'ৰ পৰা থাকিব। গতিকে বায়াৰ নাথাকিলে চেলাৰ ক'ৰ পৰা থাকিব, মানে সেই কথাটো যিসকলে মোক সুধিব, তেওঁলোক মাৰ্কেটত নতুনকৈ আহিছে, আৰু সেই কথাটোৰ এনচাৰ দিব লাগিব বুলি মই নাভাবোঁ। আপোনালোকে নিজেই চাই ল'ব পাৰে, বায়াৰ মাৰ্কেটত থাকিবই। যদিও লছ হয়, বায়াৰ মাৰ্কেটত থাকিবই, কাৰণ হিষ্ট্ৰী ৰিপিট ইটছেল্ফ, ইতিহাস নিজে নিজে পুনৰাবৃত্তি হয়। মানুহে ভাবিবই যে পইচা আপোনাৰ একেদিনাই 1 কৰোৰ হয়, নতুন মানুহ তেনেকেই ভাবিব অপশ্যনত। যে কি নহওক, এতিয়া মই অপশ্যন চেলিঙত কিন্তু তেনেকুৱা নহয়। অপশ্যন চেলিঙত আপোনাৰ প্ৰফিট হোৱাটো কনফাৰ্ম হয়, যদিহে আপুনি চাইণ্টিফিক টেকনিকেল এনালাইচিছ ষ্টাডি কৰে বা তাৰ ছিষ্টেমবিলাক ভালকৈ জানে। আজি অপশ্যন চেলিং, যিহেতু আজি যিসকলে কয় তেওঁলোকে পজিশ্যন ট্ৰেডিং কৰে অপশ্যন চেলিঙত, মই ইয়াত নিফটি চাৰ্টখন লগাই লৈছোঁ। এইটো নিফটি চাৰ্ট হয়, এইটো ইয়াত হাইকেনাচি ইচিমকু লাগি আছে, আৰু ইয়াত মোৰ কেণ্ডেল ষ্টিক্স, ইয়াত এটা AI লাগি আছে, ইয়াত কেণ্ডেল ষ্টিক কৰি আছে। এইটোৰ নাম হাৰামি হয়। এই কেণ্ডেলটোৰ নাম, নেক্সট এই কেণ্ডেলটোৰ নাম আহিছে। ইয়াত প্ৰত্যেকটো কেণ্ডেল ষ্টিক্সৰ নামবিলাক ইয়াত মোৰ লিখা এটা AI মোৰ লগোৱা আছে। ইয়াত 3 ইনচাইড বাৰ হয়। গতিকে গোটেই কথাখিনি ইয়াত কেণ্ডেল ষ্টিক্সৰ নামবিলাক লিখা থাকিব। যে কি নহওক, আপুনি যদি অপশ্যন চেলিং কৰে, অপশ্যন চেলিঙত কিন্তু টেকনিকেল এনালাইচিছ 100% কাম কৰে। যিহেতু অপশ্যন এটা হেজিং প্ৰডাক্ট হয়। আজি ৱাৰেন বাফেটে এটা ষ্টক কিনে, তাৰ এগেইনষ্টত অপশ্যনটো চেল কৰে। যিহেতু অপশ্যনৰ টাইম ইণ্ডিকেটৰ কাৰণে অট'মেটিকেলি গৈ 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 এক্সপাইৰি ডেট অপশ্যনটো 0 হৈ যায়, আৰু প্ৰিমিয়াম কালেকশ্যন আমি কৰিব পাৰোঁ। আৰু যিসকলে অপশ্যন বাই কৰে, তেওঁলোকে কি কৰে, যদিও অপশ্যন বাই কৰি আমি অপশ্যন বাইঙত ফাইনেন্সিয়েল চুইচাইড বুলি ধৰা যায়, বা প্ৰফিট কৰিব আপুনি নোৱাৰে। কিন্তু আপুনি যদি স্পেচিফিক ইকনমিক কণ্ডিশ্যন থাকে, ছাপ'জ আপোনাৰ আজি এটা ইকনমিক কিবা এটা ইভেণ্ট আছে, বা আপুনি ধৰক আজি
আপোনাৰ ধৰক এখন যুদ্ধ হ'ল, ইণ্ডিয়া চাইনাৰ যুদ্ধ হ'ল, ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হ'ল, বা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ত, বা এনেকুৱা ধৰণৰ স্পেচিফিক এটা কোম্পানী এটা আজি অ'নাৰ পলাই গুচি গ'ল, তাৰ কাৰণে কোম্পানীটো ক্ৰেছ হৈ গ'ল, এনেকুৱা ধৰণৰ স্পেচিফিক ইকনমিক কণ্ডিশ্যনত কিন্তু আপুনি অপশ্যন বাই কৰিব পাৰে। কিন্তু সেইটো এটা আমি ছাইড ইনকাম হিচাপে কৰিব পাৰোঁ। কিন্তু এটা কথা মানি চলিবই লাগিব যে বাইং অপশ্যন ইজ এ ফাইনেন্সিয়েল চুইচাইড, যে কি নহওক। কিন্তু তাৰ মিনিংটো এইটো নহয় যে আপুনি অপশ্যন চেলিং কৰি পেলাই প্ৰফিট কৰিব নোৱাৰিব। আপুনি অপশ্যন চেলিং কৰি প্ৰফিট কৰিব পাৰিব, কিন্তু তাৰ কাৰণে কেপিটেল বেছি লাগিব আপোনাক। এতিয়া বহুতে ক'ব যে অপশ্যন চেলিং কৰিবলৈ কেপিটেল বহুত লাগে। য়েছ, অপশ্যন চেলিং কেপিটেল বেছি লাগিবই। আপুনি ইণ্ডিয়ান মাৰ্কেটত যিকেইটা ছেগমেণ্টত আপোনাৰ প্ৰফিট হ'ব তাত কেপিটেল বেছি লাগিবই। আপুনি 4-5 লাখ টকা নহ'লে আপোনাক সোমাবই নোৱাৰিব ইণ্ডিয়ান মাৰ্কেটত। আৰু সেইকাৰণে গ্ল'বেল মাৰ্কেটত যিহেতু আমি 50-60 হাজাৰ 1 লাখ টকালৈ আপুনি কাম কৰিব পাৰিব। সেইটো কথা এটা আছে। আপুনি ক্ৰুড অইল, গ'ল্ড, চিলভাৰত যেতিয়া লট কিনিব, তাত আপোনাৰ ধৰক 3 লাখ 4 লাখ 5 লাখ টকা আপোনাক লাগিবই লট কিনিবলৈ হ'লে ইণ্ডিয়ান মাৰ্কেটত, কমডিটিজ মাৰ্কেটত। অপশ্যন চেলিং কৰি পেলাই 2.5 লাখ 2 লাখ টকা আপোনাক লাগিবই। তাৰ এগেইনষ্টত আপোনাৰ পইচাটো কমকৈ আহিব, কিন্তু আপুনি পজিশ্যন ডেট কৰিলে আপোনাৰ প্ৰফিটটো ভাল হ'ব অপশ্যন চেলিঙত। কিন্তু সেইটো তাৰ মিনিংটো এইটো নহয় যে আপোনাৰ এভৰি মান্থ কনচিষ্টেণ্ট ইনকাম হ'ব। এভৰি মান্থ কনচিষ্টেণ্ট ইনকাম কৰিবৰ কাৰণে আপুনি চবতে সোমাব লাগিব। আপুনি ইণ্ডিয়ান মাৰ্কেট, গ্ল'বেল মাৰ্কেট, কমডিটি, ক্ৰিপ্টো, অপশ্যন চেলিং আপুনি সকলো মাৰ্কেটত সোমাব লাগিব, তেতিয়াহে আপোনাৰ এভৰি মান্থ কনচিষ্টেণ্টলি ইনকাম হ'ব। এতিয়া মই এইটো লৈছোঁ ইণ্ডিয়ান মাৰ্কেটত লৈছোঁ। ইণ্ডিয়ান মাৰ্কেটত এতিয়া 22,947 এইটো চলি আছে নিফটি। ইয়াত এতিয়া চাওক, এই পাৰ্টিকুলাৰ পৰ্চনটোত মাৰ্কেট আপ ডাউন কৰি আছিলে, আপ ডাউন আপ ডাউন আপ ডাউন 3। ইয়াত আপোনাৰ এটা ট্ৰিপল টপ টাইপ পেটাৰ্ণ এটা বনাইছে, এগেইন মাৰ্কেটটো ওপৰত গৈছে। এতিয়া বস্তুটো কি, আপুনি চাব ইচিমকুৰ যিখন ক্লাউড আছে, সেই ক্লাউডখন কিন্তু মাৰ্কেটে ব্ৰেক কৰিব পৰা নাই। এইটো ডেইলি চাৰ্ট হয়, মাৰ্কেট কনচিষ্টেণ্টলি ওপৰত গৈ আছে, কিন্তু ইচিমকু ক্লাউডখন ব্ৰেক কৰিব পৰা নাই। যদি ব্ৰেক কৰে তেতিয়া ডাউন ট্ৰেণ্ডটো ষ্টাৰ্ট হ'ব, কিন্তু এইটো আপোনাৰ ডেইলি চাৰ্ট হয়। আপুনি ডেইলি আৰু উইকলি দুইটা টাইম ফ্ৰেমতে ব্ৰেক কৰিব লাগিব। আৰু উইকলি টাইম ফ্ৰেম চাওক আপ ট্ৰেণ্ডত গৈ আছে, এইটো উইকলি টাইম ফ্ৰেম আপ ট্ৰেণ্ডত গৈ আছে। তাৰ লগত আপোনাৰ ডেইলি টাইম ফ্ৰেম যিহেতু মাৰ্কেটত আপ ট্ৰেণ্ডত গৈ আছে, গতিকে মাৰ্কেটটো অভাৰঅল আপ ট্ৰেণ্ডত আছে ইণ্ডিয়ান মাৰ্কেট। আৰু সেইটো অলৰেডি নিউ হাই বনাই আছে ইণ্ডিয়ান মাৰ্কেটে। নেক্সট ফিবনাচি লেভেল লাগিছে, নেক্সট এতিয়া এইটো হাই বনাই পেলাই নেক্সট হাইটো ইয়াত এইটো আছে, যদি এইটো ক্ৰছ কৰি ইয়ালৈকে যাব। আমি এনালাইচিছ তেনেকৈ কৰোঁ। কিন্তু বস্তুটো কি, আপুনি ট্ৰেণ্ড এনালাইচিছ যেতিয়া কৰিব, তেতিয়া আমি ইচিমকুটো আমাৰ কাৰণে অতি ইম্পৰ্টেণ্ট বস্তু হয়। আৰু এটা চিধা চিধি কথা মই কৈ দিওঁ, যদি ইচিমকু ক্লাউডৰ ওপৰত মাৰ্কেট থাকে মাল্টিপুল টাইম ফ্ৰেমত, হায়াৰ টাইম ফ্ৰেমত, তেতিয়া মেজৰ টাইমটো আপত থকা বুলি ধৰা যায়। ঠিক তেনেকৈ মেছাইড অপ্টিক মুভিং এভাৰেজ, সেই চিষ্টেমটো যদি মাল্টি টাইম ফ্ৰেমত উইকলি আৰু মন্থলি মাৰ্কেট আপত থাকে, তেতিয়া আপুনি মেজৰ টাইম আপত বুলি ধৰা যায়। তাৰপিছত আমি মাইনৰ বা কাউণ্টাৰ ট্ৰেণ্ডত এণ্ট্ৰি কৰোঁ। এতিয়া বস্তুটো কি, আপুনি যদি ইয়াত যেনেকৈ ইয়াত এটা ষ্টক এটা আপুনি ইয়াত কিনিলে ছাপ'জ, বা আপুনি নিফটি ফিউচাৰ কিনিলে, আপুনি কিনি পেলাই থৈ দিলে, থৈ দিয়াৰ মাৰ্কেট ওপৰত গৈ আছে। আৰু যেতিয়ালৈকে ইচিমকু ডিটেক্ট নহয় তেতিয়ালৈকে আপুনি মাৰ্কেটত এক্সিট নকৰিব। কিন্তু ইয়াত একচুৱেলি ইচিমকুৱে কি হৈছে, মাৰ্কেট ক্ৰছ কৰি ওপৰত গুচি গৈছে। আৰু নেক্সট কথা হৈছে কি, আপুনি ধৰক অকল নিফটি বুলিয়ে নহয়, আপুনি ৰিলায়েন্স, টাটা, HDFC, আদানী সকলোখিনিতে আপুনি কাম কৰিব পাৰিব। কিন্তু মন্থলি আৰু উইকলি চাৰ্ট এনালাইচিছ কৰা কম্পালচৰি আপুনি যদি ইণ্ডিয়ান মাৰ্কেটত কাম কৰে। ইণ্ডিয়ান মাৰ্কেটত কেনেকৈ ষ্টক চিলেকশ্যন কৰে, ইণ্ডিয়ান মাৰ্কেটত কেনেকৈ আজি অপশ্যন চেলিং কৰে, অপশ্যন চেলিং কৰিবলৈ হ'লে আপুনি টেকনিকেল এনালাইচিছৰ ওপৰত এটা সাংঘাতিক নলেজ থাকিব লাগিব। ইণ্ডিয়ান মাৰ্কেটত কেনেকৈ আজি ক্ৰুড অইল, কমডিটি, গ'ল্ড ট্ৰেডিং কৰে, এই সকলোখিনি বস্তু মই লাহে লাহে এক্সপ্লেইন কৰিম। আৰু ইণ্ডিয়ান মাৰ্কেটত ষ্টক চিলেকশ্যন কৰাৰ কাৰণে আমাৰ কিছুমান ৱেবছাইট আছে, একদম ইজি হয়। কিন্তু তাত বস্তুটো কি, আপোনালোকে জনা কোম্পানীতহে ইনভেষ্ট কৰিব, আপুনি নজনা কোম্পানীত কেতিয়াও ইনভেষ্ট নকৰিব। এইটো এটা ৱাৰেন বাফেটৰ থিয়ৰী হয়। ৱাৰেন বাফেটে কৈছিলে, যিবিলাক কোম্পানী আমি চকুৰে দেখি আছোঁ, বা পিটাৰ লেঞ্চেও কৈছিলে এইটো কথা, যিবিলাক কোম্পানী আমি চকুৰে দেখি আছোঁ সেইবিলাকেই হৈছে এটা জেনুইন কোম্পানী, ভাল কোম্পানী, ফাণ্ডামেণ্টেলি ষ্ট্ৰং কোম্পানী। আজি কোনবিলাক কোম্পানী প্ৰডাক্ট আপুনি ইউজ কৰে, যিবিলাক কোম্পানী প্ৰডাক্ট আপুনি হাতত ইউজ কৰি আছে, ঠিক তেনেকৈ টাটা হওক, HDFC হওক, আদানী হওক, আজি কলগেট হওক, আপুনি চিন্তা কৰিলে আপোনাৰ ঘৰত আপুনি এটা কথা চিন্তা কৰি আপুনি ঘৰত যিবিলাক প্ৰডাক্ট কিনে, এইটো কোনটো কোম্পানীৰ প্ৰডাক্ট হয়। আপুনি যি ডাবৰ ইউজ কৰে কলগেটত বহুতে, ধৰক এনেকুৱা আপুনি কোনটো কোম্পানীৰ প্ৰডাক্ট ইউজ কৰি আছে। এতিয়া বিস্কুট হ'লে আপুনি ব্ৰিটানিয়া কৰিব পাৰে। এনেকুৱা ধৰক যিবিলাক কোম্পানী আপুনি ডেইলি ইউজ কৰি থাকে সেইবিলাকে ভাল ষ্টক হয়। তাত বেলেগ কোনো এটা সাংঘাতিক তাত থিয়ৰী এটা নাই। আপুনি সাংঘাতিক এজন ফাণ্ডামেণ্টেল লাইফ হ'ব দৰকাৰ নাই। আৰু এনেও আপুনি ধৰক ফাণ্ডামেণ্টেলত সাংঘাতিক হ'লেও টেকনিকেল চাবজেক্ট লাগিবই এণ্টি এক্সিট পইণ্টৰ কাৰণে। গতিকে মই এইটো কথা ষ্ট্ৰংলি কওঁ। মই তাত মই লাহে লাহে গোটেই বস্তুটো এক্সপ্লেনেশ্যন কৰিম। মই বেলেগ বেলেগ ষ্টকত, মই ইণ্ডিয়ান নিফটি 50 গোটেই 50টা ষ্টকত মই টেকনিকেল এনালাইচিছ এপ্লাই কৰি দেখুৱাম কেনেকৈ টেকনিকেল এনালাইচিছ ইণ্ডিয়ান মাৰ্কেটত 100% কাম কৰে। আজি নিফটি মিড কেপ বা নিফটি স্মল কেপতো মই দেখুৱাম কেনেকৈ 100% কাম কৰে। ইণ্ডিয়ান মাৰ্কেটত কমডিটি, গ'ল্ড, ক্ৰিপ্টো সকলোতে মই টেকনিকেল এনালাইচিছ এপ্লাই কৰি দেখুৱাম কেনেকৈ 100% টেকনিকেল এনালাইচিছে কাম কৰে।
কিন্তু যদি আপুনি ৰিস্ক মেনেজমেণ্টটো কিন্তু আপুনি জানিব লাগিব উইদাউট এজন প্ৰফেচনেল মেণ্টৰ আপুনি এইটো কাম কৰিব নোৱাৰে ৰিস্ক মেনেজমেণ্টৰ থ্ৰু আপুনি জানিব লাগিব যদি ৰিস্ক মেনেজমেণ্টটো জানে আপুনি ইণ্ডিয়ান মাৰ্কেটত টেকনিকেল এনালাইচিছে 100% কাম কৰে আজি আপুনি সকলো শ্বেয়াৰত ইনভেষ্ট কৰিব পাৰে ৰিলায়েন্স টাটা HDFC আদানী মাইক্ৰ বা আপোনাৰ ধৰক যিবিলাক আমি চলি আছে কোটাক হওক SBI তাত সকলোতে ইনভেষ্ট কৰিব পাৰে কিন্তু তাত আপোনাৰ প্ৰপাৰ টেকনিকেল সিগনেল ডিটেক্ট হ'ব লাগিব যদি প্ৰপাৰ টেকনিকেল সিগনেল ডিটেক্ট নহয় তেতিয়া আপুনি তাত ট্ৰেডিং কৰি লাভ নাই আৰু হায়াৰ টাইম ফ্ৰেমত কাম কৰিব লাগিব ইণ্ডিয়ান মাৰ্কেটত আজি মই এইখিনিয়ে ক'লো পিছত মই কম টাইম ফ্ৰেমটো কেনেকৈ আমি চাওঁ বা কেনেকৈ ইণ্ডিয়ান মাৰ্কেটত আমি এনালাইজ কৰোঁ কি চাইটত গ'লে আমি ইণ্ডিয়ান মাৰ্কেট এনালাইজ কৰিবৰ কাৰণে ইজি হয় আজি মই এইখিনিয়ে ক'লো নেক্সট আকৌ লগ পাম থেংক ইউ হেভ এ গ্ৰেট ডে